বছৰৰ আজি দ্বিতীয়টো দিন আৰু এই দ্বিতীয় দিনতে আৰম্ভ হৈছে ডবকাত উচ্ছেদ অভিযান। হোজাই জিলাত আপোনালোকে দেখা পাইছে যে মই পোনপটীয়াকৈ মোৰ সতীৰ্থ সাংবাদিকক মই অনুৰোধ কৰিম তেওঁ দেখুৱাব। এয়া দেখা পাইছে আপোনালোকে যে যমুনা মৌদাংগা যি বনাঞ্চল আছিলে, বনাঞ্চলৰ মাটিত যিসকল লোকে অবৈধভাৱে বেদখল কৰি আছিলে, এই বেদখল মুক্ত ভূমি প্ৰায় 10,000 বিঘা ইয়াতে বনাঞ্চল আছিলে আৰু এই বনাঞ্চল প্ৰায় 50-60 বছৰৰ পৰা একাংশ বেদখলকাৰী অবৈধভাৱে বেদখল কৰি আছিলে আৰু ইতিমধ্যে প্ৰায় 2 মাহ আগৰে পৰা এইখিনি উচ্ছেদৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা অভিযান চলোৱা হৈছিলে আৰু হোজাই জিলা প্ৰশাসনে এইখিনি নিয়াৰিকৈ চলাই নিবৰ কাৰণে তেওঁলোকে আজিৰ দিনটোকে থিৰাং কৰিছিলে আৰু সেই হিচাপতে পূৰ্ব পৰিকল্পনা মতে বা পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি আজিহে এইখিনি উচ্ছেদ অভিযান আৰম্ভ হৈছে। আৰু মই পোনপটীয়াকৈ আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, প্ৰায় 1428টাকৈ কেঁচা গড় আৰু 237টাকৈ পকা গড় আছে এইখিনি অঞ্চলত আৰু এইখিনি উচ্ছেদ কৰিবৰ কাৰণে আজি প্ৰায় 1750গৰাকী সামৰিক অৰ্ধসামৰিক বাহিনী ইয়াতে নিয়োগ কৰা হৈছে। মোৰ ওচৰতে জিলা আয়ুক্তগৰাকী আছে, মই আয়ুক্তগৰাকীৰ পৰা কিছু তথ্য জানিব বিচাৰিম। বোলে ছাৰ, আজি আপোনালোকে উচ্ছেদ অভিযান আৰম্ভ কৰিছে বছৰৰ দ্বিতীয়টো দিন আৰু ইয়াতে কিমানখিনি ভূমি আপোনালোকে উচ্ছেদ কৰিব বা কিমান কি আছে? আমাৰ ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ শান্তিপূৰ্ণভাৱে ইতিমধ্যে এভিকশ্যন আৰম্ভ হৈছে। মোৰ দেন 50খনতকৈ বেছি JCB আমি ইয়াতে লগাইছোঁ আৰু গোটেই এণ্টাৰ অঞ্চলটো প্ৰায় 5000তকৈ অধিক মাটি আছে। তাত আমি 5টা ব্লক কৰিছোঁ। প্ৰত্যেক ব্লকতে ছিনিয়ৰ অফিচাৰ ফৰেষ্টৰ পৰা আছে, পুলিচৰ পৰা আছে, প্ৰশাসনিক বিষয়া আছে, মেচিন আছে, মানুহ আছে, সকলো লগাই দিছোঁ আৰু সুন্দৰভাৱে চলি আছে। মই ৰাইজক ধন্যবাদ এটা কাৰণেই জনাম যে ৰাইজে গম পাইছে যে এইটো এটা লিগেল প্ৰচেছৰ মাধ্যমেৰে হৈছে। সকলোৱে সহযোগিতা কৰিছে, সৰহসংখ্যক মানুহে ইতিমধ্যে এই অঞ্চল ত্যাগ কৰিছে। আমাৰ আশা ৰাখোঁ সুন্দৰভাৱে গধূলিলৈকে আমি অলমষ্ট 70% কমপ্লিট কৰিম। যি অৱশিষ্ট ৰৈ যাব অহাকালি কমপ্লিট কৰি সম্পূৰ্ণ মাটি আমি মুক্ত কৰিম। ছাৰ, এতিয়ালৈকে আপোনালোকে যিহেতু উচ্ছেদ আৰম্ভ হোৱাৰ প্ৰায় ঘণ্টা হৈ গ'ল, কোনো ধৰণৰ ৰিয়েকশ্যন বা কোনো ধৰণৰ অসুবিধা পোৱা গৈছে? আমি ৰাইজক যথেষ্ট আমি সময় দিছোঁ। তেওঁলোকৰ ধান আছিলে, ধান কাটি নিছে। ইয়াতে তামোলৰ তেওঁলোকে ব্যৱসায় তামোল কাটি লৈ গৈছে। পূৰা সম্পূৰ্ণ আমি 1.5 মাহৰ আমি নটিচ দিছোঁ। তেওঁলোকে সম্পূৰ্ণ মানসিকভাৱে প্ৰস্তুত কৰিব, তেওঁলোকক সুবিধা দিয়া হৈছে। ইয়াৰ পিছত মই নাভাবোঁ যে কিবা ৰিয়েকশ্যন তেওঁলোকৰ থাকিব লাগে, কাৰণ ফৰেষ্ট এৰিয়া সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে, এৰি দিব লাগিব। ৰাইজে বুজি উঠিছে, অসমৰ সকলো জেগাতে হৈ আছে আৰু ইয়াতো শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ব। হয়, আমি ক'বলৈ গ'লে এক মানৱীয় উচ্ছেদ হৈছে, কোনো অমানৱীয় ঘটনা ইয়াতে হোৱা নাই। আমাৰ আয়ুক্ত মহোদয়ে কোৱাৰ দৰে ইতিমধ্যে প্ৰায় 2 মাহ আগৰে পৰা তেওঁলোকক জাননী দিয়া হৈছে আৰু তেওঁলোকক যিহেতু ধান আছিলে, এইটো অঞ্চলত মানুহে ধান খেতি কৰিছিলে, যদিও তেওঁলোক অবৈধ বেদখলকাৰী আছিলে, তথাপিও তেওঁলোকক ইয়াৰে ধানখিনি তেওঁলোকে কাটি তেওঁলোকে ধান চপাবলৈ সময় দিয়া হৈছে। তাৰোপৰি এইটো অঞ্চলত বিশাল অঞ্চলখনত ঘৰে ঘৰে তামোলৰ খেতি আছিলে, মানুহে তামোলৰ খেতি কৰিছিলে, জীৱিকা হিচাপে মানুহে এইখিনি অঞ্চলত তামোলক জীৱিকা লৈছিল। মই দেখুৱাই লৈছোঁ, এখন তামোলৰ বাৰী আছে, আপোনালোকে দেখা পাব। আপুনি যেনিয়ে চাব তেনিয়ে তামোলৰ বাৰী। প্ৰায় 50-60 বছৰৰ পৰা এইটো অঞ্চলৰ লোকসকলে তামোলৰ খেতি কৰি আহিছিলে আৰু ইয়াতে 10,000 বিঘা ভূমিত কেৱল ধান আৰু তামোলৰ বাৰীহে আপোনালোকে দেখা পাব। কিন্তু আজি সেইখিনি তামোল, তেওঁলোকে যিখিনি তামোল গছত লাগিছিলে, এই তামোলখিনি তেওঁলোকক উঠাই নিবলৈও, চপাই নিবলৈ বা তেওঁলোকে যিহেতু এতিয়া তামোলৰ ব্যৱসায় পূৰ্ণগতিত চলি আছে, গতিকে তামোলখিনি চপাবলৈ তেওঁলোকে বিক্ৰী কৰাৰ সুযোগো দিয়া হৈছিলে। গতিকে ধান, তামোল সকলো ধৰণৰ তেওঁলোকক সুবিধা দিয়া হৈছে। তাৰ উপৰি যিসকল লোকে কৈছে যে আমি নিজাববীয়াকৈ আমাৰ ঘৰসমূহ ভাঙি লৈ যাম, যাতে JCBয়ে ভাঙিলে নষ্ট হ'ব বা ধ্বংস হ'ব, গতিকে তেওঁলোকৰ আচবাব পত্ৰ নষ্ট হ'ব বা তেওঁলোকৰ কাগজ পাতি নথি পত্ৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা কৰা হৈছে যে তেওঁলোকক এইখিনিও সময় দিয়া হৈছে আৰু তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকৰ ঘৰসমূহ ভাঙি তেওঁলোকৰ ঘৰৰ পৰা সকলো ধৰণৰ আচবাব পত্ৰৰ পৰা আৰম্ভ কৰি নথি পত্ৰলৈকে তেওঁলোকে লৈ যাবলৈ সুযোগ দিয়া হৈছে। তাৰ পিছতহে আজি পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি হঠাৎ আহি যোৱা নাই আৰু সময় অনুসৰি আজি 2 তাৰিখে বছৰৰ দ্বিতীয়টো দিনা আজি 7 বজাৰ পৰা এইখিনিত উচ্ছেদ অভিযান আৰম্ভ কৰিছে। প্ৰায় 55খনকৈ JCB লগোৱা হৈছে আৰু 1750জন সামৰিক অৰ্ধসামৰিক বা বাহিনী তেওঁলোকে ইয়াতে নিয়োগ কৰিছে। এইখিনি অঞ্চলত মই পুনৰাই কৈছোঁ যে প্ৰায় 10,000 বিঘা ফৰেষ্ট লেণ্ড আছিলে, যিখিনি বনাঞ্চল আছিলে, বনাঞ্চলখিনি আজি প্ৰায় 50-60 বছৰৰ পৰা অবৈধ বেদখল হৈ আছিলে। আজি হয়তো সন্ধিয়াৰ পূৰ্বে এইখিনি প্ৰায় আয়ুক্ত মহোদয়ে জনোৱা মতে এইখিনি প্ৰায় 70% তেওঁলোকে মুকলি কৰিবলৈ সক্ষম হ'ব। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।